Hey everyone, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই, আপোনালোকৰ আশা কৰোঁ ভালে আছে। আৰু এয়া চব সৰু সৰু মাছ আনিছে আজি। এনেকুৱা সৰু সৰু মাছ বাৰু কাৰ প্ৰিয়? মোৰ কিন্তু অতিকৈ প্ৰিয়। এয়া চব সৰু মাছ মই খাই বিৰাটেই ভাল পাওঁ আৰু স্বাস্থ্যৰ বাবেও খুব ভাল হয় সৰু মাছ। আৰু খুব চাফা ধুনীয়া দেখি মাছকেইটা কিবা একদম ভাল লাগি গৈছে। এতিয়া এখন কলপাত কাটি আনিছোঁ। এনেই মাছ বচা কামটো আমি বাহিৰতে কৰোঁ। যিহেতু গম পাই মই মাৰ ঘৰত আছোঁহি এইকেইদিন। মাৰ ঘৰত মানে মাছ বচা সেইবিলাক কাম হ'লে বাহিৰত হয়, পাকঘৰত কৰিবলৈ সুবিধা নাই, মানে গোন্ধাই থাকে যে অকণ বেয়া লাগে। কিন্তু আজি উপায় নাই, কিনকিনীয়া বৰষুণত তিতিবতো নোৱাৰি, জানেই এতিয়া ছোৱালী আছে, গতিকে অকণমান সাৱধানে থকা হয়। গতিকে পাকঘৰৰ ভিতৰতে কৰিছোঁ আৰু কাম ফেৰা, উপায়তো নাই। কলপাত এখন আনি ল'লোঁ ধুনীয়াকৈ। এতিয়া মাছখিনি বাচিছোঁ আৰু মই মানে সৰু মাছ ধুনীয়াকৈ নাবাচিলে বেয়া লাগে মোৰ, সেইকাৰণে যিমান পাৰোঁ মই নিজেই বাচিবলৈ চেষ্টা কৰোঁ। আৰু বহুদিন মই মোৰ নিজৰ ঘৰত সৰু মাছ খোৱাই নাই, কিয় জানেনে? ছোৱালীক ৰক্ষা কৰিবলৈ মানুহ নাথাকে, হাজবেণ্ড কামত ওলাই যায় আৰু তাইক ৰক্ষা কৰিবলৈতো সময় লাগে দিয়কচোন। মাছখিনি বাচোঁতে আধা ঘণ্টা এঘণ্টাতকৈ বেছি সময় লাগি যায়। গতিকে তাই জন্ম হোৱাৰ পিছত যিমানকেইদিন তাত আছোঁ সৰু মাছ খোৱাই নাছিলোঁ। ইয়াত থাকিলে ভাল, ইয়াত অসংখ্য মানুহ আছে, তাইক কোনোবাই নহয় কোনোবাই ধৰিয়ে থাকে। গতিকে মই বিভিন্ন কাম কৰিবলৈ সুবিধা পাওঁ। গতিকে এই সুবিধাতে মাছখিনি বাচি আছোঁ মই। আৰু মাছখিনি ধুনীয়াকৈ পেটু চেটু উলিয়াই দিলেহে ভাল লাগে মোৰ খাই। আপোনালোকে কেনেকৈ খাই জনাবচোন। কিছুমানে আকৌ পেটুখিনি ইমান নুগুচায় আৰু তেনেকৈয়ে খাই দিয়ে। মোৰ কিন্তু অলপ তিতা তিতা ভাৱটো থাকিলে বেয়া লাগে। মই ধুনীয়াকৈ একদম পেটু চেটু গুচাই একদম মিঠা কৰিহে মোৰ মাছটো খাই ভাল লাগে। এয়া মোৰ মাছ বচা হৈ গ'ল। ইয়াত অলপ নিমখ দিছোঁ, হালধি দিছোঁ আৰু এতিয়া এইখিনি আনি পেলাই থৈ দিম। আৰু এই ডাৱৰীয়া বতৰত মুচমুচীয়াকৈ ভাজি ভাতৰ লগত খাই বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আজিলৈ বাই।